কেইখনমান গাড়ী লৈ আহিছোঁ আপোনাৰ কাৰণে চাব পাৰে। বলেৰো পিকআপ আছে, যোদ্ধা আছে। यार हिंदी वीडियो बनाइছো, हिंदी में इसका वीडियो बन चुका है। हिंदी जो चैनल है उसका नाम है जीतूस ऑटो हब। ये हो गया आसामीज चैनल, इसका नाम है जीतूस मोटो हब। অসমীয়া চেনেল এইটো বহুতে কয় দাদা অসমীয়াত কয়, এইটো অসমীয়া চেনেল হয়। আপুনি হিন্দীত বহুতে মন্তব্য কৰে দাদা অসমীয়াত কৰে, অসমীয়াত কিয় নকৰে? দাদা অসমৰ মানুহ কিনা মানুহেই নাই। এয়া চাওক, প্ৰথম হৈছে বলেৰো পিকআপ চাওক 1.7 BS4 2019 কাৰণে, 2019 এখন BS4 1.7 এইখন গাড়ী চাব পাৰি। ইয়াৰ চাওক বডিটো আমাৰ অলপ চেঞ্জ কৰা হৈছে। চেঞ্জ মানে কাৰোবাৰ কোনোবা এটা বিচাৰিছিলে 10 ফুট বডি, মানে যিটো নতুন বডি বহুৱা হৈছে আপোনাৰ 10 ফিট লম্বা এইখন গাড়ী। আৰু গাড়ীৰ দামো বেছি নহয়, 5,90,000 মান হ'ব আপোনাৰ। চাব পাৰে 5,90,000। চাওক কণ্টেক্ট নম্বৰ দিয়া আছে আৰু ডাউন পে'মেণ্ট 1.5 লাখৰ মান দিব লাগিব, 1.5 লাখ টকা মান দিব লাগিব। ঠিক আছে, জিৰ' ডাউন পে'মেণ্টত নহয়, চিভিল বেয়া হ'লে লাভ নাই। ঠিক আছে, আৰু টায়াৰকেইটা আপোনালোকে মোটামুটি অলপমান নতুনে পাব, একদম ব্ৰেণ্ড নিউ বুলি নহয়, আপোনালোকে মোটামুটি নতুন পাই যাব টায়াৰ। ঠিক আছে, তো এইখন গাড়ী আপোনালোকে চাওক 10 ফুট। हिंदी में किसी को चाहिए तो जीतूस ऑटो हब में चला जाइए। ठीक है, ये कन्फ्यूजन मत कीजिए। हिंदी चैनल अलग है, অসমীয়া चैनल अलग है, आसामी चैनल अलग है। तो 5,90,000 এখন গাড়ীৰ দাম। আপোনালোকে চাব কেনেকুৱা ধৰণৰ গাড়ীখন ঠিকে আছে। আপোনালোকে আহিব, খালি চিভিল যদি বেয়া হয় আহি লাভ নাই। যোদ্ধা 2024 গাড়ী, 6,90,000 টকা দাম ৰখা হৈছে। চাওক 2024 এইখন চেম গাড়ী যদি নতুনকৈ কিনিব যায় মোটামুটি 1.5 লাখ টকামান পৰিব। 2 টনৰ মাল ধুনীয়াকৈ লৈ যাব পাৰে। এইখনো ইয়াতে আছে। 1.5 লাখ টকামান ধৰি ৰাখক ডাউন পে'মেণ্ট। 1 লাখ টকা ডাউন পে'মেণ্ট হোৱাৰ চান্সটো বহুত কম। আৰু যদি ফাইনেন্সিং কিবা কৰে বেলেগ কথা। আপোনালোকে সেইকাৰণে গাড়ী কিনাৰ আগত প্ৰথমে ফাইনেন্স কোম্পানীৰ ওচৰত যাওক, যে মই গাড়ী ল'ম, মোক কিমান টনি দিবি। তৃতীয় এখন হৈছে আপোনাৰ বলেৰো পিকআপ। চাওক বলেৰো পিকআপ 1.7 2023 বঢ়িয়া গাড়ী। চাওক BS6 6,90,000 টকা। কণ্টেক্ট নম্বৰ দিয়া আছে। 1.7 2023 BS6 6,90,000 টকা। মই কিন্তু এইবোৰ একো নকওঁ নে দাদা ইয়াত আহি গ'লে দাম কমি যাব, মোৰ ভিডিঅ' চালে দাম কমি যাব, এইবোৰ একো নকওঁ। এইবোৰ চব মিছা কথা এইবোৰ। ঠিক আছে, যিটো দাম আছে সেইটো দামেই হ'ব বুলি ধৰি ৰাখক, ফিক্স ৰেট বুলি ধৰি ৰাখক আপোনালোকে। ঠিক আছে, বলেৰো পিকআপ ল'ব ভাই, আপোনালোকে কিহত দামাদামি কৰি থাকেনো। ঠিক আছে, 6,90,000 টকা। কণ্টেক্ট নম্বৰ আছে। 1.5 লাখ মান টকা ডাউন পে'মেণ্ট দিব লাগিব, 1.5 লাখৰ ওপৰতে ধৰি ৰাখক। মই ডাউন পে'মেণ্ট সদায় বেছিকৈ কওঁ। ঠিক আছে, আৰু যদি কিবা কমাই কৰিব লাগে ফাইনেন্স কোম্পানীক সোধক, দাদা কত হইব আমাৰ ফাইনেন্স। তৃতীয় এখন চাওক সুপ্ৰো HD 2020। কিছুমানে কয় সুপ্ৰিয়, এই সুপ্ৰিয় নহয় ভাই দাদা, সুপ্ৰো। বহুত ইনফ্লুৱেঞ্চাৰক দেখোন সুপ্ৰিয় বুলি কৈ দিয়ে, নামটো উচ্চাৰণ কৰিব নাজানো। সুপ্ৰো, মহিন্দ্ৰা সুপ্ৰো HD মানে হেভি ডিউটি 2020 গাড়ী, 2,80,000 টকা। কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু এইখন নেক্সট, আৰু এইখন চাওক 1.3 2022 গাড়ী, 6,30,000 টকা, 6,30,000। এইখন গাড়ীও ভাল, 6,30,000। 8 ফুট লম্বা বডি 8 ফুট লম্বা। ফ্ল'ৰটো চাওক, ধুনীয়া গাড়ী হয়। চাওক বাকী কিবা আছে আপোনালোকে ইয়াত আহিব, মই বাৰে বাৰে অফিচত মাতো আপোনাক, আকৌ আহিব দিব দাদা, ফটো পঠাই দিয়ক, অমুক দিয়ক, দাদা বহুত খৰচা হ'ব। ইমান নাটক বাপৰে, গাড়ী কিনিব কিন্তু মানে নাটকৰ মানে হেৰি নাই, মানে দাদা অমুক পঠাই দিয়ক। একো নপঠাওঁ মই, ইয়াত আহিব লাগিব, চিধা কথা। ঠিক আছে, ইমানখিনি ফেচিলিটি মই নিদিওঁ, কষ্ট কৰিব লাগিব। ঠিক আছে, মই খাৰাং খাচকৈ কথাবোৰ কওঁ, এতিয়া কোনোবা যদি বেয়া কয় একো লাভ নাই। 6,30,000 দাম, 1.5 লাখ টকা ধৰি ৰাখক ডাউন পে'মেণ্ট। 1.3 2022 গাড়ী চাব পাৰে। এইখন গাড়ী ডাইৰেক্ট চাফা চাফি কথা কোৱাটো ভাল। নেক্সট আৰু এখন বলেৰো পিকআপ 1.7 2022 গাড়ী, 6,60,000 टका, 6,60,000, 6,60,000। हिंदी में किसी को चाहिए तो हिंदी चैनल में चला जाइए। यहाँ पे आके लिख के कोई फायदा नहीं है भैया, हिंदी बोलो, हिंदी बोलो। ठीक है, ये हिंदी चैनल नहीं है, অসমীয়া चैनल। 6,60,000 टका, 6,60,000 বলেৰো 1.7 2022। কণ্টেক্ট নম্বৰ দিয়া আছে। এগেইন ডাউন পে'মেণ্ট 1.5 পৰা ওপৰত দিবই লাগিব, নহ'লে চান্স বহুত কম। আৰু বহুতে কি কৰে, চিভিলটো বেয়া, তেওঁ 2 বছৰ আগত ডিফল্ট কৰি দিয়ে, তথাপিও গাড়ীৰ কাৰণে মাথা মাৰি থাকে, কিজানি হৈয়ে যায়। চব কথা লুকাই থৈ দিয়ে, দাদা মই নাজানিছিলোঁ নহয়, প্ৰায় গাড়ী বিচাৰি থাকে, কিন্তু চিভিলত একদম গোল্লা এটা লৈ বহি আছে। ঠিক আছে, যি আছে বেলেগ আৰু কথাই একো নাই, গোটেইখিনি মই গাড়ী দেখুৱালোঁ আপোনালোকক, চাই লওক। বাকী এইটো মানে মোটামুটি এটা আইডিয়া,
কোনোবাই এতিয়া ক'ব দাদা ফটো দিয়ক, দাদা অমুক দিয়ক, একো নিদিওঁ মই। প্ৰথমে আপুনি ফোন কৰিব, মই সুধিম, আপোনাৰ ইণ্টাৰভিউ ল'ম যে আপুনি কোন জেগাৰ হয়। দাদা মই মানকাছাৰৰ, আহি লাভ নাই। দাদা মই চাউথ চালমাৰৰ, আহি লাভ নাই। দাদা মই কাৰ্বি আংলং, আহি লাভ নাই। আপুনি আপোনাৰ ফাইনেন্স কোম্পানীক সোধক। এই ইণ্টাৰভিউত সোধাৰ পিছত মই আপোনাক মাতিম, ঠিক আছে? এনে আহিতো লাভ নাই, ভিৰ কৰি কি লাভ, পিছত গম পাম বোলে ডিফল্ট হৈ আছে বোলে, ঠিক আছে? বাচি বাচি লাগিলে মোৰ চাওক, ইমান মই সেইকাৰণে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, একো নকওঁৱে, ঠিক আছে? কথাবোৰ অলপ খাৰাং খাচ, বহুতে বেয়া পায়, উপায় নাই, এনেই ভিৰ কৰি কি লাভ। বাকী এইবোৰ চাওক, গাড়ী আছে আৰু গাড়ী আহিব। আৰু আমাৰ চেনেল, এইটো হৈছে ইউটিউব চেনেল। ইউটিউব চেনেলে কোনো আপোনালোকৰ গেৰেণ্টি ৱাৰেণ্টি নলয়। আপুনি অনাৰৰ লগত কি লেনদেন কৰে তাত আমি চাবলগীয়াও নাই। অনাৰে যদি কিবা আপোনাক ঠগাই দিয়ে তাতো আমি ৰেছপনচিবল নহয়। আমাৰ কামটো হৈছে গাড়ীৰ বিষয়ে অলপ কৈ দিয়া, যাতে আপোনালোক ইয়াত আহিব পাৰে। বাকী টকাৰ লেনদেন, টকাৰ খেলি মেলিত আমি এইবোৰত নাই, ঠিক আছে? বাকী মই যিমানখিনি পাৰোঁ মই জনাই দিওঁ, এনেকুৱা এনেকুৱা হয় কথা। আৰু সেইকাৰণে মই চাওক, লাষ্টত মই লিখি দিছোঁ ডিছক্লেইমাৰ, যাতে পিছনে দাদা আপোনাৰ ভিডিঅ' মই চাই আহিছিলোঁ নহয়, এইবোৰ কৈ একো লাভ নাই। চাই লওক, এবাৰ পঢ়ি লওক, ধুনীয়াকৈ পঢ়ি লওক, চাই লওক।